হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে, ৰেচন কাৰ্ডত নাম আহিছে, কিন্তু কোনটো দোকানত বা কোনটো সুলভ মূল্যৰ দোকানত আহিছে বহুতে কিন্তু আপোনাক ক'ব নোৱাৰে। এইটো কেনেকৈ আপুনি চেক কৰিব আৰু নতুন ৰেচন কাৰ্ড লিষ্টত আপোনাৰ নাম আহিছে নে নাই, বা ৰেচন কাৰ্ড যদি পোৱা নাই কেনেকৈ আপুনি আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো আপুনি ওলাব, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰত যাব আৰু প্লে ষ্টৰত চাৰ্চ কৰিব মেৰা ৰেচন। হেল্ল' ভিউৱাৰ্ছ, প্লে ষ্টৰটো অ'পেন কৰিব আৰু এইটো চাৰ্চ বাৰ টাইপ কৰিব মেৰা ৰেচন। আপুনি মেৰা ৰেচন চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি কিন্তু এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। অলৰেডি মোৰ তাত ইনষ্টল হৈ আছে, সেইকাৰণে আপোনাৰ অলৰেডি ইনষ্টল আৰু অ'পেন দেখাইছে। আপোনাৰ কিন্তু ইনষ্টল নাথাকিব পাৰে, আপুনি ইনষ্টল কৰি ল'ব আৰু এই অ'পেনত আপুনি ক্লিক কৰি দিব। আপুনি ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ লেংগুৱেজ চিলেক্ট কৰিব লাগিব। আপুনি ইংলিছ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত চাওক হোম স্ক্ৰীণ আছে, ইয়াত ৰেজিষ্ট্ৰেশ্যন আছে, ইয়াত আছে নাও ইউৰ এণ্টিটলমেণ্ট, আৰু ইয়াত চাওক নিয়াৰ বাই ৰেচন শ্বপ। আপুনি ইয়াৰ পৰা আপুনি লোকেশ্যন কৰিব পাৰিব আপুনি কোনটো দোকানত পঢ়িছে আৰু সেইটো দোকানত আপোনাৰ নাম আহিছে নাই। যদি আহিছে তেন্তে আপুনি তাত বায়'মেট্ৰিক দি পেলাই আপুনি তাৰ পৰা আপুনি মালবিলাক সংগ্ৰহ কৰিব পাৰিব। আৰু যিসকলে এতিয়াও ৰেচন কাৰ্ড নাজানে তেখেতে কিন্তু ইয়াত চাওক আধাৰ শ্বেডিং বুলি আছে, আপুনি এই আধাৰ শ্বেডিঙত ক্লিক কৰি আপুনি আপোনাৰ ৰেচন কাৰ্ডটো ওলাব পাৰিব। আৰু যদি ৰেচন কাৰ্ড নাম্বাৰটো আপোনাৰ তাত নাই তেন্তে আপুনি আধাৰ কাৰ্ডৰ জৰিয়তে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো আপুনি ওলাব পাৰিব। মই ফটাফট আধাৰ শ্ৰেণীত ক্লিক কৰি ৰেচন কাৰ্ডটো আপোনাক ওলাই দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি কি কৰিব, এই আধাৰ শ্ৰেণীত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ কিন্তু আপুনি ডেছবৰ্ড দেখা পাব। ইয়াত চাওক চেক ইউৰ আধাৰ শ্বেডিং, ইয়াত চাওক টাইম ডেট, সম্পূৰ্ণ কেতিয়া আপুনি লগ ইন কৰিছে সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি চাব পাৰিব। যদি আপোনাৰ তাত ৰেচন কাৰ্ড নাই তেন্তে আপুনি ইয়াত চাওক আধাৰ নম্বৰ, আপুনি এই আধাৰ নম্বৰত টিক মাৰ্কটো লগাই দিব। লগোৱাৰ পিছত আপোনাৰ যিটো আধাৰ নম্বৰ, এই আধাৰ নম্বৰটো আপুনি ইয়াত এণ্টাৰ কৰিব আৰু ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰটো আপোনাৰ তাত শ্ব' কৰিব আৰু এই ৰেচন কাৰ্ডত কেইজন সদস্য আছে সম্পূৰ্ণ ডিটেইলছ কিন্তু আপুনি এই আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি চাব পাৰিব আৰু আপোনাৰ ৰেচন কাৰ্ডটো আপুনি চাব পাৰিব। এতিয়া কথা হ'ল, মই আপোনাক ৰেচন কাৰ্ড দি পেলাই চেক কৰি দেখুৱাই আছোঁ কেনেকৈ আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ ওলাব আৰু কেইজন ফেমিলি মেম্বাৰ আছে। মোৰ তাত অলৰেডি ৰেচন কাৰ্ড আছে, সেইকাৰণে মই ৰেচন কাৰ্ড দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ৰেচন কাৰ্ড নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত চাওক ছাবমিট বুলি আছে, আপুনি এই ছাবমিটত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ ডেছবৰ্ডটো অ'পেন হ'ব। ইয়াত চাওক আধাৰ শ্বেডিং ডিটেইলছ, ইয়াত চাওক আপোনাৰ ষ্টেট দেখা পাব, ডিষ্ট্ৰিক্ট দেখা পাব, ইয়াত চাওক ৰেচন কাৰ্ড নাম্বাৰ, ইয়াত চাওক FPS ID, এইটো হ'ল আপোনাৰ FPS ID নম্বৰ, আৰু ইয়াত চাওক অন ORC এলিজিবিলিটি এছ হৈ আছে, আৰু ইয়াত চাওক আপোনাৰ কেইজন মেম্বাৰ আছে সম্পূৰ্ণ ডিটেইলছ এনেকৈ আপুনি চাব পাৰিব। আৰু এই মেম্বাৰকেইটাৰ লগত আধাৰ কাৰ্ড লিংক গোটেইকেইটা লিংক হৈ আছে, সেইকাৰণে আপোনাৰ আধাৰ শ্বেডিং এছ দেখুৱাই আছে। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড লিংক নাই তেন্তে ইয়াত ন' দেখাব, কিন্তু আপোনাৰ সদস্য সম্পূৰ্ণ আপুনি চাব পাৰিব। এনেকৈ আপুনি ৰেচন কাৰ্ডৰ নাম্বাৰটো আপুনি ডিটেইলছ চেক কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে হয়তো বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।